তো নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। মাত্ৰ 40,000 টকা দি পেলাই এলটো আপোনালোকে লওঁ বুলি ভাবি আছে যদি আমাৰ ডিলাৰলৈ আহিব পাৰিব, নহ'বা তাতে নম্বৰ আছে, কল কৰিব পাৰিব। মাত্ৰ 40,000 টকা ডাউন পে'মেণ্ট দি পেলাই 2020ৰ এলটো আপোনালোকে লৈ যাব পাৰিব। গাড়ী দেখিছে পুৰা মজা গেটাপত আছে, কোনো ধৰণৰ মানে একো পেইণ্টিং নাই দেখিছে, ক'তো স্ক্ৰেচ এটাও নাই দেখিছে, পুৰা মজা গেটাপত আছে। টায়াৰ কণ্ডিশ্যন ভালেই হৈ আছে, 2020ৰ মডেল হয় আৰু বেছিও ৰানিং হোৱা নাই, 50 মান ৰানিং হৈছেহে। আৰু গাড়ী কণ্ডিশ্যন মজা গেটাপত আছে, আপোনালোকে চাই লওক। গাড়ী পুৰা ধুনীয়া গেটাপত আছে। এলটো LXI মডেলটো হয় এইটো বাৰু। আৰু গাড়ী ফাৰ্চুনাৰ গাড়ী, টায়াৰ কণ্ডিশ্যন গোটেইকেইটাই ভাল, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। আপোনালোকে চাওক, দৰ্জা চিলবিলাক চাওক দেখিছে। আৰু ভিতৰৰ ইণ্টেৰিয়ৰটো চাই লওক এবাৰ। ছিট কভাৰ মেট চব লাগি আছে, বেকফালে ট্ৰেও পাই যাব, বেক চাইডে চাউণ্ড ছিষ্টেম লাগি আছে দেখিছে, পুৰা ধুনীয়া গেটাপত আছে। আৰু এইফালেও চাই লওক দেখিছে, পুৰা চিল দৰ্জা। আৰু এইফালেও চাই লওক, ছিট কভাৰ মেট খুব ধুনীয়া হৈ আছে। আৰু এইখনত এয়াৰ বেগ পাই যাব দেখিছে। আৰু চাউণ্ড ছিষ্টেম লাগি আছে, AC ৰানিং আছে, পাৱাৰ উইণ্ডো পাব, পাৱাৰ ষ্টিং চব ধুনীয়াকৈ হৈ আছে। আৰু গাড়ী মজা গেটাপত আছে। মই এবাৰ আপোনালোকক ইঞ্জিনটো খুলি দেখুৱাম কেনেকুৱানো হৈ আছে, চাই লওক। সেইকেইটা টায়াৰ কণ্ডিশ্যন চাওক, টায়াৰ কণ্ডিশ্যন গোটেইকেইটাই ভাল, 30-40,000 কিলোমিটাৰ চলি যাব সেইকেইটা যিকেইটা টায়াৰ লাগি আছে। আৰু ইঞ্জিন চাওক, পুৰা ড্ৰাই হৈ আছে, মজা গেটাপত আছে, ক'তো ইয়ালৈ ৰেঞ্চ পাতি লগোৱা হোৱা নাই। এপ্ৰন চিল দেখিছে, এইটো এপ্ৰনো চিল, বেটেৰী নতুন লগাই দিয়া হৈছে দেখিছে, খুব ধুনীয়া হৈ আছে গাড়ী কণ্ডিশ্যন। আপোনালোকে নিজে আহি চালে গম পাব, গাড়ী পুৰা মজা গেটাপত আছে। আৰু ৰানিংটো ক'লোৱে 50,000 মান চলিছে, 2020ৰ মডেল হয়। আৰু গাড়ীখনৰ আমি দাম ৰাখিছোঁ 3,35,000 টকা। আপোনালোকে 40,000 টকা ডাউন পে'মেণ্ট দি পেলাই এখন গাড়ী লৈ যাব পাৰিব, যদি চিভিল প্ৰফাইল ভাল থাকে। আৰু গাড়ীখনৰ ইঞ্চুৰেঞ্চ, পলিউশ্যন চব আপডেট পাব, ট্ৰেন্সফাৰটো তাতে ইনক্লুড আছে। আপোনালোকে আহক, খালি ডিলাৰ ভিজিট কৰক। যদি এখন গাড়ী কোনোবাই লওঁ বুলি ভাবি আছে কম DP দি পেলাই, তো আপোনালোকে মোক স্ক্ৰীণত থকা নাম্বাৰটোত কণ্টেক্ট কৰিলেই হ'ল। আৰু এখন গাড়ী লৈ আহিছোঁ, এল্টো K10 VXI মডেলটো হয়, 2013 চনৰ মডেল। এখনো খুব বেছি ৰানিং হোৱা নাই, 56,000 মান ৰানিং হৈছে। বাম্পাৰটো বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, খুব ধুনীয়া হৈ আছে গেটআপ। টায়াৰ কণ্ডিশ্যন আপোনালোকে চাওক দেখিছে, খুব ধুনীয়া হৈ আছে, ক'তো স্ক্ৰেচ এটাও নাই গাড়ীখনৰ, নিজে আহিছিলে গম পাব। মই ভিডিঅ'টো এইটো কাৰণে কৈছোঁ, যদি কোনোবাই অনলাইন বুকিং কৰোঁ বুলি ভাবে বুকিং কৰিব পাৰে। দেখিছে, VXI মডেলটো হয়, এল্টো K10। এই মডেলটো বহুত ডিমাণ্ডেবল হয়, বহুতে বিচাৰে এই মডেলটো। যদি কোনোবাই লওঁ বুলি ভাবিছে কণ্টেক্ট কৰিলেই হ'ল। টায়াৰ কণ্ডিশ্যন চাওক, গোটেইকেইটা ভাল হৈ আছে দেখিছে টায়াৰ কণ্ডিশ্যন গোটেইকেইটা মজা হৈ আছে। এইটো দেখুৱাই দিয়ক এবাৰ দেখিছে। আপোনালোকে এইটো চাৰি ৰাউণ্ডটো চালেই, পুৰা মজা হৈ আছে। লাইট চাইট ফটা চিটা একো নাই, প্ৰব্লেম লাগিয়ে আছে, যিহেতু VXI মডেল হয়। আৰু VXI মডেলটো 2013 চনৰ হয় এইটো। আৰু এইফালে AC চব পাই যাব, পাৱাৰ উইণ্ডো পাব। আপোনালোকে চাই লওক, পাৱাৰ উইণ্ডো দুখন, AC ৰানিং, চাউণ্ড ছিষ্টেম লাগিয়ে আছে। আৰু ছিট কভাৰ মেট চব লাগিয়ে আছে, কৰিবলগীয়া কাম একো নাই। আপোনালোকে নি জাষ্ট চলাব লাগে, আৰু মানে এক্সেচৰিজ একো লগাব নালাগে, চব লাগিয়ে আছে। দৰ্জা এইকেইটা চিলকেইটা চাই লওক, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই দেখিছে। এইটো ছিট কভাৰো খুব ধুনীয়া হৈ আছে দেখিছে, ছিট কভাৰ খুব ধুনীয়া কোৱালিটি লগাই দিছে। যিজন অ'নাৰ আছিলে বহুত মেইনটেইন কৰি চলায়, সেইকাৰণে মেইনটেনেঞ্চটো ভাল দেখিলে। মই এবাৰ ডিকিটো আপোনাক দেখাই দিছোঁ, ৰ'ব। চাই লওক, ডিকি চিলটো চাই লওক এবাৰ দেখিছে। আৰু চাউণ্ড ছিষ্টেম এক্সট্ৰাকৈ লগোৱা আছে দেখিছে, খুব ধুনীয়া হয়, ছনী কোম্পানীৰ চাউণ্ড ছিষ্টেম। আৰু স্পেয়াৰটো চাওক দেখিছে, স্পেয়াৰো ভাল হৈ আছে, 80% আছে স্পেয়াৰ দেখিলে। এখন দৰ্জাৰ চিল চাই লওক দেখিছে, পুৰা চিল হৈ আছে। এখন দৰ্জাৰ চিলকেইটাও চাই লওক দেখিছে। এইফালে পাৱাৰ উইণ্ডো পাব দেখিছে, খুব ধুনীয়া মেইনটেনেঞ্চ কৰি ৰখা গাড়ী, সেইকাৰণে খুব ধুনীয়া হৈ আছে। আপোনালোকক মই এবাৰ ইঞ্জিনটো খুলি দেখুৱাই দিছোঁ, আহক চাওক। ইঞ্জিন পুৰা মজা হৈ আছে, নিট এণ্ড ক্লিন, ড্ৰাই পুৰা, ক'তো লিকেজ একো নাই। এপ্ৰন চিল, বেটেৰী নতুন, সেইটো এপ্ৰনো চাওক চিল। বনেটৰ চিলটো চাই লওক দেখিছে, পুৰা চিল হৈ আছে। এতিয়া গাড়ী দুইখনটো মই দেখুৱালৈ, এতিয়া এইখনৰ আকৌ কৈ দিছোঁ 2013 চনৰ VXI মডেলটো হয়। এইখন যদি আমাৰ ইয়াত লওঁ বুলি ভাবে 2,20,000 টকা দাম ৰাখিছোঁ। যদি কোনোবাই ফাইনেন্সত লওঁ বুলি ভাবে 40,000 DP দিলেই গাড়ী উলিয়াই দিম। দুইখনেই হওক, কোনোবা দুখনৰ ভিতৰত কোনোবা এখন যদি লওঁ বুলি ভাবে মই দুইখনে ফাইনেন্স কৰাই দিম। আপোনালোকে খালি আহক, ডিলাৰ ভিজিট কৰক। দুইখনৰে ইঞ্চুৰেঞ্চ, পলিউশ্যন আপডেট পাব, ট্ৰেন্সফাৰো তাতে ইনক্লুড আছে। যিকেইটা দাম কৈছোঁ মই আকৌ দামকেইটা কৈ দিছোঁ। এইখন
3,35,000 টকা আৰু এখন হৈছে 2,20,000 টকা। তো আহক ডিলাৰ ভিজিট কৰক। যদি কোনোবা এখন গাড়ী ফটো লাগে বুলি কয় মোক কণ্টেক্ট কৰিব, হোৱাটছআপত মেছেজ কৰিব, নহ'বা কল কৰক। বুকিং কৰোঁ বুলি ক'লে অনলাইনো বুকিং হৈ আছে, নহ'বা আৰু আপোনালোকে মোক হোৱাটছআপত মেছেজ কৰিব পাৰে, মই সকলোখিনি ডিটেইলছ দি দিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব নাপাহৰিব। তো আজিলৈ ইমানেই আছিলে, থেংক ইউ।